আমি বহু বছৰৰ পৰা শুনি আহিছোঁ যে ফ্লাইং কাৰ ওলাব অৰ্থাৎ উৰণীয়া গাড়ী ওলাব পৰীক্ষা নিৰীক্ষা চলি আছিল কিন্তু এই ফ্লাইং কাৰত উঠি আমি কেতিয়া উৰিবলৈ পাম আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কে কি কৰিছে 3 নৱেম্বৰত কৈছে যে আমি অতি সোনকালে আকাশত উৰিব পৰা গাড়ী তৈয়াৰ কৰি উলিয়াম ইফালে সেই দিনাই চাইনাই উড়ন্ত গাড়ী উলিয়াই দিলে এই গাড়ীখন এনেকুৱা এই গাড়ীখনৰ পৰাই এখন উড়ন্ত গাড়ী ওলাই আহে দাম কোৱা হৈছে 2.5 কোটি টকা এইখন বনাইছে চাইনাৰ এখন ইলেক্ট্ৰিক কাৰ কোম্পানীয়ে ইয়াৰ দুটা অংশ এটা অংশ মাটিত চলে ইফালে পিছফালৰ অংশটোৱে আকাশত উৰিব পাৰে উৰাৰ সময়ত আগৰ অংশটো মাটিত এৰি থৈ আহিব লাগে অৰ্থাৎ পিছৰ অংশটো উৰিব পাৰে এই উড়ন্ত গাড়ীখনৰ নিৰ্মাণ ফেক্টৰীত আৰম্ভ হৈছে আৰু কৈছে এবছৰত এনে গাড়ী 5000খন বনোৱা হ'ব এইবাৰ কৈছে ইলন মাস্কৰ কোম্পানী টেসলায়ো এনেকুৱা ধৰণৰ ফ্লাইং কাৰ বজাৰলৈ উলিয়াই দিব যিখন হ'ব এখন সাধাৰণ গাড়ীৰ দৰে কিন্তু ৰাস্তাটো চলিব আৰু সুইচ টিপাৰ লগে লগে দুখন পাখি বাহিৰলৈ ওলাই আহিব আৰু আকাশত উৰিব পাৰিব ইফালে আমেৰিকাৰ আন এটা কোম্পানীয়ে ফেব্ৰুৱাৰী 2025ত উড়ন্ত গাড়ী এখন পৰীক্ষা কৰিছে মুঠতে পৃথিৱীত এতিয়া উড়ন্ত গাড়ী বনোৱাৰ প্ৰতিযোগিতা এখন আৰম্ভ হৈছে এতিয়া আমি চাওঁ কোনখন কোম্পানীৰ গাড়ীত প্ৰথমতে উঠি আকাশত উৰিব পাৰোঁ